Hello guys, welcome back to my channel Sahin Creative Zone. মই Sahin Farhan আজি আপোনালোকৰ কাষত এটা নতুন ভিডিও লৈ আহিছো। এই ভিডিওটো হৈছে ট্ৰেভেলিং ভিডিও, যিটো প্লেস আপোনালোকে চাই বৰ ভাল পাব। এই ভিডিওটো যিটো প্লেস মই আপোনালোকক দেখাই আছো, এই প্লেসটো বৰ ধুনিয়া, কিয়নো এটো এটা সেম গ্ৰীনাৰী প্লেস হয় আৰু এটো ৰিভাৰ সাইড হয়, আমাৰ যেটো ব্ৰহ্মপুত্ৰ হেতুৰে এটা পাৰ্ট হয়। আপোনালোকে চাব তেতিয়া বুজি পাব যে মই আপোনালোকক কিমান ধুনিয়া এটা দৃশ্য দেখাবলৈ চেষ্টা কৰিছো। ভিডিওটোৰ আৰম্ভণিত যেটো পথ মই দেখাইছো আপোনালোকক, এই পথটোৰ নাম হৈছে চিমিনা ৰিভাৰসাইড ৰোড। এই পথটোৰে গলে ফটুৰি নাম্বাৰ 1 যেটো দৃশ্য মই আপোনালোকক দেখাব এই ভিডিওটো আৰম্ভ কৰিছো, তালৈকে যাবলৈ এই পথটোৰে আপোনালোকে যাব পাৰিব। এই পথটো আপোনালোকক দেখুৱাৰ উদ্দেশ্য হল, আজি আপোনালোকক যেটো মই প্লেস দেখাবৰ কাৰণে আগবাঢ়িছো, সেই মনোমোহা দৃশ্যটো চাবলৈ আপুনি এই পথটোৰে যাব লাগিব। আমি যেটো দৃশ্য চাবলৈ গৈ আছো, সেই দৃশ্যটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ সাইড, আৰু সেই দৃশ্যটো চাবলৈকে যেটো পথ আমি গৈ আছো, সেই পথটোৰ পৰা আৰম্ভ কৰিলে আপোনালোকে মিনিমাম 20 মিটাৰ বা 25 মিটাৰ তেনেকুৱাকৈ হ'ব। আমি খুজকাৰি গৈছিলো যিহেতু তে মই অনুমান লগাব পাৰিছো যে হেনেকুৱাকৈ আপোনাৰ 20 মিটাৰ বা 25 মিটাৰ হেনেকুৱাকৈ দীঘলীয়া হ'ব। এই মনোমোহা যেটো দৃশ্যৰ কথা কৈছিলো আপোনালোকক, সেইটো দৃশ্যটো হৈছে এইটোৱে। চাব আৰু কমেন্টত জনাব আপোনালোকৰ কেনেকুৱা লাগিছে। যেটো মনোমোহা দৃশ্য দেখুৱাৰ কথা কৈ আছিলো আপোনালোকক, সেই দৃশ্যটো আপোনালোকক দেখুৱালো। এতিয়া আপোনালোকে ক'ব কমেন্টত কেনেকুৱা লাগিছে, আৰু তেতিয়াৰ ভিতৰত মই আপোনালোকৰ কাৰণে আৰু এটা সাৰপ্ৰাইজিং শকিং ভিডিও পাৰ্ট এটা লৈ কেনে আহিছো। ভিডিওটো চাই থাকিব। এই ভিডিওটোৰ সাৰপ্ৰাইজ পাৰ্টটো এতিয়া ষ্টাৰ্ট হ'ব। তাৰে আগতে মই আপোনাক কওঁ যে সাৰপ্ৰাইজ বুলি কিহৰ কাৰণে কৈছো। এই ভিডিওটোত এনেকুৱা কিবা দেখাব বিচাৰিছো আপোনালোকক, যেটো দেখি আপোনালোকে বৰ আনন্দিত হ'ব। মই আশা কৰিলো, যিহেতু মই যেতিয়া কৰিছিলো মইও বৰ ভাল পাইছিলো। আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব। এইটো হল আপোনালোকৰ সাৰপ্ৰাইজ ভিডিওটো। মই যেতিয়া এইখন গাঁৱত ফুৰিবলৈ গৈছিলো, তাতে মই ঘৰে ঘৰে যিবোৰ লোক আছিলে, সেই সকলৰ ঘৰে ঘৰে এইটো কাম কৰিছিলে, আৰু মোৰ দেখি বৰ ভাল লাগিছে। মই তেতিয়াই ভাবিলো যে আপোনালোকক কিয়নো নেদেখাও। সেইটো উদ্দেশ্যে মই এইখিনিয়ে আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজ ভিডিওৰ পাৰ্ট বনাই আপোনালোকৰ কাষত ৰাখিছো। বহুতো হয়তো জানে এইটো শাল বুলি কয়, হয়তো বহুতে নাজানিবও পাৰে। সেইটোৰ কাৰণে মই কৈ দিলো যে এইটো হৈছে শাল, য'ত তৈয়াৰ কৰে কিছুমান হেণ্ডৱৰ্ক কাপোৰ বুলি কেনে কওঁ আমি, সেইটো তেখেতলোকে এই মেচিনতে বনায়, যিটোক আমি শাল বুলি কওঁ অসমীয়াত। আৰু ইয়াতে তেওঁলোকে বনাবলৈ তৈয়াৰ কৰে এৰী পোকেৰে সূতা, আৰু সেই সূতাত যদি তেখেতলোকে ইয়াতে ডিজাইন দিব বিচাৰে, তেনেহলে বজাৰৰ পৰা আৰু কিছুমান ডিজাইনৰ কাৰণে কালাৰিং মুগাৰ নিচিনা হয়তো, আৰু নাইবা ৰঙা কালাৰ যিটো তেখেতে ডিজাইন দিয়ে, সেইবোৰ কিনি আনি হয়তো এড কৰি এখন ধুনীয়া গামোচা বা তেখেতলোকে যেটো বনাইছে, আমি দেখিছো ইয়াতে এইটো বনাইছে তেখেতে এটা চাদৰ, যেটো চাদৰ ৰিহা হিচাপেও ইউজ কৰিব পাৰো, আৰু আমি সেইটো মেখেলাৰ লগত হয়তো চাদৰ হিচাপেও পিন্ধিব ইউজ কৰিব পাৰো। আৰু তেখেতে বনাই কিছুমান থান হিচাপে কাপোৰো তৈয়াৰ কৰে, যিবোৰ বজাৰত বেচে, আৰু সেইটো তেখেতৰ এটা বিজনেছ বুলি আমি ক'ব পাৰো।
এই প্লেচটোত ভিজিট কৰিবলৈ আপোনালোকে কি চাৰ্চ কৰিব গুগলত মই আপোনালোকক ডাইৰেকশ্যন দি দিছোঁ এই ভিডিঅ'ৰ যোগেৰে আপোনালোকে ফ'ল' কৰিব মোৰ ভিডিঅ'টো চাব ভালকৈ আৰু যিটো মই দেখাইছোঁ সেইটো হয়তো আপোনালোকে নিশ্চয় ভাল পাইছে আপোনালোকে যদি নিজে ভিজিট কৰে আৰু ভাল পাব আশা কৰিলোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ খুব ভাল লাগিছে যিসকল লোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈ দিলোঁ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টছত জনাব কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক এটাও দি দিব নাপাহৰিব আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ আপোনালোকৰ পৰা এতিয়া বিদায় ল'লোঁ আশা কৰোঁ আপোনালোকৰ কাষত সোনকালে আকৌ আহিব পাৰোঁ তেতিয়ালৈকে খুদা হাফিজ ভালে থাকিব